নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, অংকনবাদী কৰ্মী, সহাৰিকা, মধ্যাহ্নভোজনৰ আইসকলৰ দৰমহাবোৰ কেতিয়া বাঢ়িব? ইউটিউবত বন্ধুসকল আপোনালোকে বহুত ভিডিঅ' দেখি আছে। অংকনবাদী কৰ্মীসকলৰ 15,000 আৰু সহায়িকাসকলৰ 12,000, তেনেকৈ বহুত আপোনালোকে ভিডিঅ' দেখি আছে। মই আজি ক'ম বন্ধুসকল, আপোনালোকৰ দৰমহাটো কেতিয়া বাঢ়িব। বন্ধুসকল, অহা 17 ফেব্ৰুৱাৰী তাৰিখে বাজেট অধিৱেশন হ'ব আৰু অধিৱেশন হোৱাৰ পাছত ডিচাইড কৰিব যে দৰমহাবিলাক কিমানকৈ দিয়া যায়, অংকনবাদী কৰ্মীক কিমান দিয়া যায় আৰু সহায়িকাসকলক কিমান দিয়া যায়। ঠিক আছে, ইউটিউবত বন্ধুসকল বহুত ভিডিঅ' আহি আছে কিবা কিবি, আপোনালোকে সেইবোৰ একেবাৰে বিশ্বাস নকৰিব, একেবাৰে বিশ্বাস নকৰিব। ইউটিউবত ভিউজ পাবৰ কাৰণে বহুত কিবা কিবি কোনোবাই এনেই কৈ থাকে। মই সত্য কৈছোঁ আপোনালোকক, মা কচম, ভগৱান শপত খাই কৈছোঁ বন্ধুসকল, মই মিছা ভিডিঅ' বনোৱা নাই, একেবাৰে সত্য কথা কৈছোঁ আপোনালোকক। ঠিক আছে, আপোনালোকে সেইবিলাক ভিডিঅ' কথা একেবাৰে বিশ্বাস নকৰিব। এনেই কিছুমান হেৰি কৰি আছে, দি আছে ভিডিঅ' কিছুমান। আপোনালোকে 17 তাৰিখলৈকে অপেক্ষা কৰক। 17 তাৰিখৰ পাছত মই আপোনালোকক ভিডিঅ' দিম কিমান দৰমহা বাঢ়িল। ঠিক আছে, তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই, বেছি কথা নকওঁ। আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু নেক্সট ভিডিঅ' পাবলৈ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব। আজিলৈ ইমানেই বন্ধুসকল, ধন্যবাদ। জয় আই অসম।